লোকসভা নির্বাচনকে সামনে রেখে দুদিনের বরাক সফরে উপস্থিত হয়ে করিমগঞ্জ ও হাইলাকান্দি কংগ্রেস কর্মী সভায় অংশগ্রহণ করার পর বৃহস্পতিবার শিলচরে উপস্থিত হয়ে শিলচর রামকৃষ্ণ মিশনের মহারাজ্যের সঙ্গে সাক্ষাৎ করে মিশনের উন্নয়নের বিষয়ে কথা বলেন সর্বভারতীয় কংগ্রেস উপনেতা সাংসদ গৌরব গগৈ। তারপর শিলচর জেলা কংগ্রেস কার্যালয়ে এসে মহিলা কংগ্রেস কর্মী সভায় অংশগ্রহণ করেন। সংবাদ মাধ্যমের সাথে কথা বলতে গিয়ে কংগ্রেস নেতা গৌরব গগৈ জানান, লোকসভা নির্বাচনে প্রস্তুতি চূড়ান্ত পর্যায়ে চলছে বরাক উপত্যকায় এবং লোকসভা নির্বাচনে কংগ্রেস দল বৃহৎ আকারে জয়লাভ করবে। তিনি বলেন, নির্বাচনে দুটি অ্যালায়েন্স রয়েছে, বিজেপি এনডিএ অ্যালায়েন্স এবং ইন্ডিয়া অ্যালায়েন্স। এই লোকসভা নির্বাচনে বিজেপি উৎখাত হয়ে যাবে এবং করিমগঞ্জ লোকসভা নির্বাচনে কংগ্রেসের জয় নিশ্চয়ই, কারণ কমলাক্ষ বিজেপি যোগদান করার পর বিজেপি করিমগঞ্জে ধ্বংস হয়ে যাবে। তিনি বলেন, দল থেকে দলীয় কর্মীরা দল ছেড়ে গেলে কংগ্রেস জানে কিভাবে দলকে শক্তিশালী করা যায়। বিজেপির বিসংবাদের বিমারি যথেষ্ট বেশি, কারণ একটি নৌকা যদি বেশি লোক উঠে যায় ঠিক সেই সময় নৌকাটি ডুবে যায় বলে মন্তব্য করেন সাংসদ গৌরব গগৈ। মই ভাবোঁ নিউজৰ বাতৰি ময়ো ক'ব পাৰোঁ, শিলচৰত আজি বিজেপিত বিসংবাদ শুনি পাইছোঁ। ময়ো ক'ব পাৰোঁ যে কৰিমগঞ্জত এতিয়া কমলক্ষ বিজেপিত যোগদান কৰাৰ পিছত কৰিমগঞ্জত এটা বিসংবাদৰ এটা বাতাবৰণ সৃষ্টি হ'ব। ময়ো ক'ব পাৰোঁ যে যোৰহাট জিলাত ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া যেতিয়া কংগ্ৰেছ দলটোক ত্যাগ কৰিছিল, সেই সময়ত কৈছিল যে তেওঁ ৰাণা গোস্বামী ডাঙৰীয়াৰ লগত কাম কৰিব নোৱাৰে, গোটেই অধিকাৰ ৰাণা গোস্বামীয়ে পায়। এতিয়া বিজেপি যোৰহাট জিলাত এতিয়া দুয়োজনে একে মঞ্চত দেখা পাব। তো বিসংবাদৰ বাতাবৰণটো যোৰহাট জিলাত, তো মই ভাবিছোঁ কংগ্ৰেছৰ এইবোৰ চব কথাতকৈ বিজেপি বিসংবাদৰ এই বেমাৰীটো যথেষ্ট বেছি, আৰু সেইটোৱে হয় যেতিয়া এখন নাৱত বেছি মানুহ উঠি যায়, সেই নাওটো ডুবি যায়। আমাৰো সমস্যা কেতিয়া আহিলে, কংগ্ৰেছৰ তৃতীয় কাৰ্যকালত যেতিয়া আমি বেছি সংখ্যাত আমাৰ বিধায়কসকল জিকি গ'লোঁ, সকলোকে সন্তুষ্ট কৰিব নোৱাৰিলোঁ, লাহে 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 বিসংবাদৰ সেই বেমাৰীটো আৰম্ভ হ'ল। একে বেমাৰী চাব এতিয়া বিজেপিত হ'ব। তেওঁ প্ৰয়োজন সংখ্যা আছে, তথাপি সংখ্যাতকৈ বেছি বা প্ৰয়োজন থকাতকৈ বেছি মানুহবোৰ লৈছে, একে সেই বিসংবাদ হ'ব, নাওটো তেওঁলোকৰ ভাঙিব, ডুবিব। চাওক, মইতো আগৰ কলিয়াবৰ লোকসভাত সঁচাকৈ ক'বলৈ গ'লে তাত মোৰ ইণ্টাৰেষ্ট আছিলে। তাৰ ইমান বছৰৰ পৰা মোৰ পিতৃ তাৰ পৰাই সাংসদ, তো এটা পৰিৱেশ আছিলে। সেইটো কলিয়াবৰ লোকসভা সমষ্টি মাত্ৰ এটা সমষ্টি নাছিলে, এটা বৃহত্তৰ ঘৰ আছিলে। এতিয়াতো বিজেপি নিৰ্বাচনী আয়োগ যোগেদি তৰুণ গগৈ ডাঙৰীয়াৰ চাপটো নাইকিয়া কৰিবলৈ এই ঘৰখনে ভাঙি দিলে। এতিয়া নতুন ঘৰ সৃষ্টি হৈছে, সেইকাৰণে এতিয়া সেই আগৰ আৱেগটো মোৰ থাকিবই কলিয়াবৰ লোকসভা সমষ্টিলৈ। কিন্তু এতিয়া আমাৰ দলে য'তে আমাক ঠিক কৰে আমি তাতে থিয় হ'বলৈ আমি সাজু হৈছোঁ। চাওক, কংগ্ৰেছৰ এইটো অভিজ্ঞতা আছে যে যেতিয়া আমি বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰোঁ, আমাৰ লগত বেছি মানুহ নাই। এইটো এই অনুভৱ এনেকুৱা সময় আমি আলফা দিনতে দেখা পাইছিলোঁ, এনেকুৱা এটা সময় আমি প্ৰয়াত তৰুণ গগৈদেৱৰ দিনতো দেখা পাইছিলোঁ। আৰু এইবোৰৰ বিপদৰ সময়ত যেতিয়া মানুহ আমাৰ লগত থাকিবলৈ নিবিচাৰে, এইবোৰ সময়ত কেনেকৈ দল কৰিব লাগে, এনেকুৱা সময়ত মানুহৰ ওচৰলৈ কেনেকৈ যাব লাগে, এনেকুৱা সময়ত নতুন নেতৃত্ব কেনেকৈ সৃষ্টি কৰিব লাগে, আমি গোটেইবোৰ কথা আমি জানো। আমাৰ কাৰণে নতুন পৰিৱেশ নহয়, মানে এনেকুৱা এটা পৰিৱেশত বিৰোধী দলৰ ভূমিকা আমি আগতেও গ্ৰহণ কৰিছোঁ, আৰু তাৰপিছত আমি চৰকাৰ আনিবলৈ সক্ষম হৈছোঁ। আমাক একো বেছি চিন্তা কৰিব লগা নাই। যিদৰে প্ৰয়াত হিতেশ্বৰ শইকীয়াদেৱে দল ধৰি ৰাখিলে বেয়া দিনত, যিদৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ প্ৰদেশ কংগ্ৰেছ সভাপতি হৈ থকা সময়ত দলটোক ধৰি ৰাখিলে, সেই কথাবোৰ মনত পেলালে, অধ্যয়ন কৰিলে, পুনৰবাৰ আমি তেনেদৰে আজি তাৰিখত কামখিনি কৰি আছোঁ, আৰু আমাৰ 100% আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে অহাবাৰ আমাৰ চৰকাৰ আহিব। থেংক ইউ। প্ৰদেশ কংগ্ৰেছে ইতিমধ্যে আমাৰ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ঘাটৱাৰ ছাৰ, আমাৰ প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী প্ৰণীতি ফুকন বাইদেউ, এই দুয়োগৰাকী আমাৰ দলৰ জ্যেষ্ঠ নেতাসকল ইতিমধ্যে নিৰ্দেশ তেওঁলোকক দিয়া গৈছে যে তেওঁলোকে যোৰহাটত আহি আমাৰ যোৰহাটৰ প্ৰত্যেক জিলাত গৈ, আমাৰ প্ৰত্যেক অঞ্চলত গৈ মানুহবোৰৰ লগত তেওঁলোকে দেখা কৰক। মই ভাবোঁ এইটো আমাৰ অনাগত দিনত খুব এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। লগে লগে আমাক কুইক ৰেছপন্স টিম যে আমাৰ প্ৰদেশ কংগ্ৰেছে সৃষ্টি কৰিছে, তাৰ এটা ইংগিত আমি পাইছোঁ, আৰু মই তেওঁলোকৰ কাৰ্যসূচী দেখা পাইছোঁ
যে তেওঁলোকে মৰিয়ানীত গৈ মিটিং কৰিব, যোৰহাটত গৈ মিটিং কৰিব, তিতাবৰত গৈ মিটিং কৰিব আৰু আমাৰ কৰ্মীখিনিক লগ পাব। আৰু সেইটোৱে আমাৰ কংগ্ৰেছ দলৰ আমাৰ শক্তি, যে আমাৰ কংগ্ৰেছ দলৰ শক্তি এজন বিশেষ ব্যক্তিৰ লগত কেন্দ্ৰিক হৈ নাথাকে। আমাৰ কংগ্ৰেছ দলৰ শক্তি আমাৰ তৃণমূল পৰ্যায়ৰ কৰ্মী, ৰাইজ আৰু আমাৰ কংগ্ৰেছ দলৰ ভিতৰত এতিয়াও বহুত আমাৰ নেতাসকল আছে যিসকলে ভৱিষ্যত আমাৰ কংগ্ৰেছ দলটো আৰু শক্তিশালী কৰিব। যিটো ৰাণা গোস্বামী কথাটো মই তাৰ উত্তৰটো মই নিজে ফালৰ পৰা দিলোঁ। আপোনাৰ প্ৰশ্ন কৰাৰ অধিকাৰ আছে, মোৰ উত্তৰ দিয়াটো অধিকাৰ আছে। তো মই কৈছোঁ তেওঁ যোৰহাট জিলাৰ পৰাতো, তো মই সেইকাৰণে কৈছোঁ যোৰহাট জিলাত আমি কি কৰি আছোঁ। প্ৰতিক্ৰিয়াটো সদায় কথাৰে নহয়, কামেৰে প্ৰতিক্ৰিয়াটো দিছোঁ। আমি যোৰহাট জিলাৰ পৰা এতিয়াৰ পৰাই আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ, সেইটোৱে মই ক'বলৈ বিচাৰিছোঁ। আমাৰ যে প্ৰত্যেক দলত এটা নীতি নিয়ম থাকে যে কেন্দ্ৰীয় নিৰ্বাচনী সমিতি বৈঠক হয় আৰু তাৰপিছত প্ৰাৰ্থী তালিকাও ওলায়। হ'ব পাৰে বিজেপিয়ে তেওঁলোকে কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক আজি হ'ব, তাৰপিছত আমি গম পাম। মই যিমান ছ'চিয়েল মিডিয়াত দেখিছোঁ বৈঠক এতিয়ালৈকে হোৱা নাই। তো এইখিনি কথা এতিয়া সম্ভাৱনাত চলি আছে, স্পেকুলেশ্যন চলি আছে। যেতিয়া প্ৰাৰ্থী তালিকা ওলাব আমি দেখা পাম। তো তাৰপিছত আমি নিজৰ মতে নিজৰ সুবিধা মতে আমি নিজৰ কামখিনি আমি কৰি যাম। ইতিমধ্যেতো তৈয়াৰী চলি আছে, বিজেপি দলৰ তৈয়াৰী চলি আছে, আমাৰো তৈয়াৰী চলি আছে। আমিও বিভিন্ন ঠাইত গৈ নিৰ্বাচনী সভা, বিভিন্ন আমাৰ শাখা NSY যুৱ কংগ্ৰেছ লগত কামখিনি কৰিয়ে আছোঁ। তো সেইকাৰণে আমিও প্ৰস্তুত হৈ আছোঁ। আৰু কংগ্ৰেছ দলে যিকোনোজনক প্ৰাৰ্থিত্ব প্ৰদান কৰে, আমি সকলোৱে মিলিজুলি কংগ্ৰেছ দল জিকাবলৈ নিৰ্বাচনত আমাৰ যুঁজিবলৈ আমি সকলোৱে সাজু হৈ আছোঁ। ইণ্ডিয়া এলায়েন্সত যিটো এতিয়া কথা চলি আছে, এলায়েন্সৰ জৰিয়তে 3-4টা চিট TMC দিয়া হ'ব, কি ক'ব আপুনি? 3টা চিট 19 TMC দিয়া হ'ব। চাওক, প্ৰথমে এই নিৰ্বাচনত 2টা এলায়েন্স আছে। আমি হ'লোঁ ইণ্ডিয়া এলায়েন্স আৰু বিজেপি আছে NDA এলায়েন্স। ইণ্ডিয়া এলায়েন্সৰ ভিতৰত আমিতো কিছুমান চিট শ্বেয়াৰিং কথাবোৰ ইতিমধ্যে প্ৰকাশ কৰিলোৱে। আম আদমিৰ লগত আমাৰ আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল, আমাৰ বিহাৰত প্ৰায় আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল, উত্তৰ প্ৰদেশত প্ৰায় আণ্ডাৰষ্টেণ্ডিং হৈ গ'ল। কিন্তু NDAটো এটাও ৰাজ্যত তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং ওলোৱা নাই। আজি অসমৰ কথাত আণ্ডাৰষ্টেণ্ডিং হৈছে নেকি যে অগপক কিমান চিট দিব? আজি তেওঁলোকে তামিলনাডুত কিবা চিট শ্বেয়াৰিং আণ্ডাৰষ্টেণ্ডিং হৈছে নেকি? তো মই ভাবোঁ চিট শ্বেয়াৰিঙৰ সম্পৰ্কত আমাৰ এলায়েন্স, ইণ্ডিয়া এলায়েন্স, NDA এলায়েন্সৰ তুলনাত আমি খুব আগত আছোঁ। আৰু সেইকাৰণে আমাৰ ধাৰাবাহিকভাৱে আৰু আমাৰ যিমানবোৰ দলৰ লগত এতিয়ালৈকে আনুষ্ঠানিক কথাবোৰ হোৱা নাই, খুব কম সময়ৰ ভিতৰত হৈ যাব। এতিয়া মাত্ৰ থাকিলে ঝাৰখণ্ড, মাত্ৰ থাকিলে আমাৰ মহাৰাষ্ট্ৰ, আৰু নিশ্চয় TMCৰ লগতো আমাৰ কথাখিনি চলি থাকিব। কিন্তু এই সিদ্ধান্ত অসমত নহয়। TMCৰ লগত কি ধৰণৰ এটা আণ্ডাৰষ্টেণ্ডিং হ'ব, সেই আলোচনাবোৰ শিলচৰ বা কাছাৰত নহয়, সেই কথাবোৰ দিল্লীত আমাৰ কেন্দ্ৰীয় নেতৃত্ব মুকুল বাছনিক ডাঙৰীয়া আৰু তৃণমূল কংগ্ৰেছৰ নেতৃত্বৰ লগত হ'ব।